টিংখাঙত 170 সংখ্যক হুল দিৱস উদযাপন। টিংখাং বিধানসভা সমষ্টিৰ মাঝি মণ্ডলৰ উদ্যোগত পিঠাপথাৰ গাঁৱত হুল দিৱস অনুষ্ঠিত কৰা হয়। ডিব্ৰুগড় জিলা মাঝি মণ্ডলৰ উপদেষ্টা মহাবীৰ বাস্কেৰ নেতৃত্বত অনুষ্ঠিত হুল দিৱসত শতাধিক লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। হুল দিৱস উপলক্ষে টিংখাং সমষ্টিৰ আদিবাসী বলিষ্ঠ সংগ্ৰামী যুৱ নেতা মহাবীৰ বাস্কে মন্তব্য কৰে যে বৰ্তমান বিজেপি নেতৃত্বাধীন অসম চৰকাৰে চাওতাল জনগোষ্ঠীক প্ৰতাৰণাহে কৰিছে। 1855 চনত মধ্য-পূব ভাৰতৰ কিছু অংশত ঘটিছিল এই চাওতাল গণ সংগ্ৰাম। এই গণ সংগ্ৰামে ইংৰাজ শাসক ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসক যন্ত্ৰক কঁপাই তুলিছিল। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। নমস্কাৰ জোহাৰ। আজি 30 জুন আমাৰ সাঁওতালসকলৰ আৰু সমগ্ৰ ভাৰতবৰ্ষৰ আজি এটা ঐতিহাসিক দিন। আজিৰ তাৰিখতেই 30 জুনত ঝাৰখণ্ডৰ ভাগনাডিহিত আমাৰ বীৰ সিধু মুৰ্মু আৰু কানু মুৰ্মুৰ নেতৃত্বত হাজাৰ হাজাৰ সাঁওতালসকল আৰু আদিবাসীসকল ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰিছিলে, ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছিলে। কাৰণ ব্ৰিটিছসকলে যেতিয়া ভাৰতবৰ্ষৰ আদিবাসী লোকসকলৰ মাটি ভেটি কাঢ়িব আহিছিলে তেতিয়া চাওতালসকলে সেই সময়ত যুদ্ধ সংগ্ৰাম আৰম্ভ কৰিছিলে। ঠিক আজি 30 জুন আমাৰ টিংখাং সমষ্টিৰ পিঠাপথাৰ গাঁৱত আমাৰ চাওতালসকল ওলাই আহিছে। 30 জুন আজি বীৰ শ্বহীদসকলক স্মৰণ কৰা হৈছে আজিৰ দিনটোতেই। আৰু আপোনালোকৰ মাধ্যমেৰে আমি ক'বলগীয়া হৈছে যে চাওতালসকল এটা বৃহৎ জনগোষ্ঠী, আদিম জনগোষ্ঠী। চাওতালসকলৰ সকলোবোৰ কৃষ্টি সংস্কৃতি থকা এটা জনগোষ্ঠী, এটা বীৰ জনগোষ্ঠী। আমাৰ চাওতালসকলক অসমত জনজাতিকৰণৰ পৰা মৰ্যাদা দিয়াৰ পৰা বঞ্চিত কৰি ৰাখিছে অসম চৰকাৰ। গতিকে অতি দুখেৰে আমি ক'বলগীয়া হৈছে অসমৰ চাওতালসকলক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক। কাৰণ ভাৰতবৰ্ষৰ সমগ্ৰ ৰাজ্যসমূহত জনজাতিকৰণৰ মৰ্যাদা পাইছে, কিন্তু অসম ৰাজ্যৰ চাওতালসকল জনজাতিকৰণৰ মৰ্যাদাৰ পৰা বঞ্চিত হৈ আছে। আৰু দুখৰ কথা যে অসমৰ চাওতালসকলৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰতো যথেষ্ট কষ্ট আমি ভুগিবলগীয়া হৈছে। আমি চৰকাৰক আহ্বান জনাওঁ যে মাটি ৰক্ষাৰ কাৰণে আমাৰ চাওতালসকল হাজাৰ হাজাৰ শ্বহীদ হৈ গ'ল, কিন্তু আজি পৰ্যন্ত আমাৰ চাওতালসকলৰ ভূমি আৰু মাটি ৰৈছোঁ যে আমাৰ চাওতালসকলক চাওতাল ৰেজিমেণ্ট লাগিব। চাওতালসকলক মাটি সম্পত্তি ৰক্ষাৰ কাৰণে ব্যৱস্থা অতি শীঘ্ৰে আমাৰ অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা আমাৰ চাওতালসকলে ওলাই আহিছে নিজৰ যি বীৰ পুৰুষে দেখাই যোৱা আদৰ্শ আৰু নীতিৰ ওপৰত আন্দোলন কৰিবৰ কাৰণে ওলাই আহিছে। আৰু আমাৰ চাওতালসকলক লগ দিবৰ কাৰণে সমগ্ৰ অসমৰ উৰা মুণ্ডা খাৰিয়া চাওতাল সকলো আদিবাসী ৰাইজক একত্ৰিত হৈ এই চাওতালসকলক লগ দিয়ক, যাতে সমগ্ৰ আদিবাসীসকলৰ সম্পত্তি আৰু অস্তিত্ব ৰক্ষা হয়। ধন্যবাদ। জোহাৰ। জয় আদিবাসী, জয় চাওতাল।